সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী জিলা সন্থাৰ উদ্যোগত কমলাবাৰী চাৰিআলিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত যোগান বিভাগ হাই হাই, যোগান মন্ত্ৰী গো বেক, অসম চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সাংস্কৃতিক সম্পাদক বিতুপন শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰংগৰস মহন্ত, জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ হাজৰিকা, সাধাৰণ সম্পাদক দীপাংকৰ ৰাজখোৱা, উপদেষ্টা অজিত হাজৰিকা, উপসভাপতি প্ৰাঞ্জল শইকীয়াকে প্ৰমুখ কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল উপস্থিত থাকে। আজি মাজুলী জিলা ছাত্ৰ সন্থাই মাজুলীত যি অত্যাৱশ্যকীয় মূল্যবৃদ্ধি হৈছে তাৰ প্ৰতিবাদত আজি যোগান মন্ত্ৰীজনৰ প্ৰতিকৃতি দাহৰ কাৰ্যসূচী লোৱা হৈছে। আমি ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ, যিটো সময়ত বজাৰত আপোনাৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে, সেইটো সময়ত যোগান মন্ত্ৰীজনে তেখেতৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতে যি শৰীৰ চৰ্চা কৰিছে, তেখেতৰ বাৰীত কেম্পাছৰ ভিতৰত যি কেইটামান লাও জিকা লাগিছে, সেইখিনি ছ'চিয়েল মিডিয়াৰ জৰিয়তে দি তেওঁ সস্তীয়া জনপ্ৰিয়তা লাভ কৰাৰ এটা প্ৰচেষ্টা চলাই আছে। আৰু তেখেতে সেই প্ৰচেষ্টাটো চলাই নাথাকি তেওঁ বজাৰত আহি যি বজাৰৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে, গৃহিণীয়ে পাকঘৰলৈ সোমাবলৈ ভয় লগা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে। আজি যি কেজি ৰহৰ দাইলৰ মূল্য আগৰ 110 টকা আছিল, সেই ৰহৰ দাইলৰ মূল্য আজি 200 টকা কেজি। আৰু সেইখিনিত গুৰুত্ব নিদি তেওঁ নিজৰ শৰীৰ চৰ্চা বা তেখেতৰ বাৰীত কেইটামান জিকা বা ভেন্দি লগা যি ফটো তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰি আছে, সেইখিনি নকৰি তেওঁ যোগান বিভাগটোত গুৰুত্ব দিব লাগে। আৰু আজি প্ৰতিবাদস্থলীৰ পৰা এটাই স্পষ্টভাৱে দাবী জনাইছোঁ, যি মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধি অসম চৰকাৰ তথা যোগান বিভাগে নিয়ন্ত্ৰণ কৰিব লাগে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা যোগান বিভাগ আৰু যোগান মন্ত্ৰী আজি প্ৰতিকৃতি দাহ কৰি আমি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আমাৰ কথা হ'ল মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হ'ব লাগিব। পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় যি খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি আকাশলংঘী দাম চুইছে, তাৰ ফলত জনসাধাৰণে আজি বজাৰলৈ যাব নোৱাৰা এক পৰিৱেশ সৃষ্টি হৈছে। আৰু এই যোগান বিভাগক নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম চৰকাৰৰ যোগান মন্ত্ৰীগৰাকী। গতিকে আমি ছাত্ৰ সন্থাই ক'ব খুজিছোঁ যে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত অসমৰ সৰ্বসাধাৰণ ৰাইজক মূৰত ৰাম টাঙোন নিদিয়াকৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি অসমৰ জনতাই যাতে চলি মেলি খাব পাৰে তাৰ ব্যৱস্থা এইখন চৰকাৰে কৰিব লাগে। আৰু যি বজাৰত জুই লগাৰ সময়ত যোগান মন্ত্ৰীগৰাকী নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰি শুই আছে, ই জাতিটোৰ বাবে, অসমীয়া ৰাইজৰ বাবে অতি দুৰ্ভাগ্যজনক। গতিকে এই যোগান মন্ত্ৰীগৰাকীক আমি ক'ব খুজিছোঁ যে ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, অন্যথা ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলনৰ সন্মুখীন হ'বলৈ অসম চৰকাৰ সাজু থাকে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।